এইবিলাক একদম অবাস্তৱ বক্তব্য, এইবিলাক অবাস্তৱ কথা কৈছে। আমাৰ তেনেকুৱা কোনো উদ্দেশ্যই নহয়, আমাৰ তেনেকুৱা কোনো উদ্দেশ্যই নহয়। এইবিলাক অবাস্তৱ কথা, অবাস্তৱ কথা এইবিলাক। মই তেওঁৰ এই কথাবিলাক মই তেওঁৰ প্ৰত্যেকটো কথাৰে মই বিৰোধিতা কৰিছোঁ। মই ক্লিয়াৰ কৰিছো আপোনাক, মানে কি হৈছে এতিয়া আমি এইটো বস্তু আমি লাগিব নালাগে, আমি এইটো লেভেলে কেতিয়া লাগিব নালাগে। মই আপোনাক এটা কথা কৈছো এইটো আপুনি এইটো কথা ক'লে মানে কি এতিয়া ভিউৱাৰ্ছ বিলাকে বেলেগ বুজি যাব। মই এটা কথা বুজাইছো আপোনাক, মই বুজাই দিছো আপোনাক। আমাৰ মুখ্যমন্ত্ৰী হৈছে অসুস্থমা হতই। মই আপোনাক কি কৈছো, তেওঁ কৈছে যে যেতিয়ালৈকে যিটো চৰকাৰে যিটো কয় সেইটো মানিব লাগিব। অসুস্থমা হতই কি কৈছ, তেওঁ জিখাৰ কথা কৈছে যে যেতিয়ালৈকে চৰকাৰখন থাকে, বিজেপি চৰকাৰখন, আপোনালোকে মানক যেতিয়া ধৰি লওক আজি বিজেপি চৰকাৰ যদি নাথাকে, যদি কংগ্ৰেছ চৰকাৰ আহে, যদি আহে হা, আল্লাহু আকবাৰ দে, আল্লাহু আকবাৰ দে, সেই সময়ত যেতিয়া মোগল আহিছিলে কটক 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 ঘোঁৰা লৈ, হা ভাই গৰু মাৰ আৰু গৰু খা, এইটো নেকি মই মুফতি নগৰ মই সুধিছোঁ। যদি হয় সেয়া আপোনাৰ মানুহ মই আপোনাক সুধিছোঁ দেই, বেয়া নাপাব। বাৰু যিয়ে নহওক, ইয়াতে আমি 4জন পেনেলিষ্ট বহি আছোঁ, বাকী 2জনে কওকচোন মই কি ক'ব বিচাৰিছোঁ। আপুনি অবাস্তৱ কথাবিলাক কিয় কয়, অবাস্তৱ কথাবিলাক কিয় কয়? মানুহ নহয়, বুজি নাই? আমি তেনেধৰণৰ মানুহ আল্লাহু আকবার দিব, কটক 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 কৰি ঘোঁৰা লৈ, আপোনাৰ কাল্পনিক কথা, এখন দেৱভূমি আপোনাৰ কাল্পনিক কথা। সেই মোগলে 1000 বছৰ কাল্পনিক কথা একো কৰিব নোৱাৰিলে, সেই গ'ল। সেই কংগ্ৰেছ চৰকাৰ আহিলো, সেই ঘোঁৰা লৈ কটক 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 কৰি আৰু গৌ হত্যা কৰিব নোৱাৰে। যাওক, ঠিক আছে। জয় শ্ৰীৰাম। মোৰ এটাই কথা যে এইটো বস্তুটো উল্টা পুল্টা বুজিব নালাগে, কাৰণ কিয় বেলেগ এটা চৰকাৰখন থাকে মানক, যদি চৰকাৰ নাথাকে মানিব নালাগে নেকি? মানে আমাৰ মোৰ উদ্দেশ্য এইটো নহয়। মোৰ উদ্দেশ্য এইখিনি মই শুধৰাই দিলো। যেতিয়া যি চৰকাৰে আহে, যি আইন মানে পাছ কৰে, মই মুছলমান জাতিটোক আহ্বান কৰিছো যে সেই আইন আখৰে আখৰে সকলোৱে পালন কৰক। মই এইটো কথা ক'ব গৈছো। এখেতে ভুল পথে লৈ গৈছে।